Welcome to everyone to my YouTube channel Wahed's Math World. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 8 অৰ্থাৎ অষ্টম অধ্যায় ট্ৰিগনমেট্ৰিৰ পৰিচয় ইন্ট্ৰডাকশ্যন টু ট্ৰিগনমেট্ৰি ইয়াৰে মই এক্সাৰচাইজ 8.3 কুৱেশ্যন নম্বৰ 2 পৰা ষ্টাৰ্ট কৰিম। ইয়াৰে প্ৰতিটো অংক তন্নতন্নকৈ মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম। তোমালোকে অতি মনোযোগেৰে চাবা আৰু শুনিবা, নিশ্চয় তোমালোকৰ এক্সামত উপকাৰ হ'ব। চাবা তোমালোকে কুৱেশ্যন নম্বৰ 2 8.3 কুৱেশ্যন নম্বৰ 2 দেখুওৱা যে tan 48 tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী ইকুৱেল টু 1। কুৱেশ্যন নম্বৰ 2 আছে 2 cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী মাইনাছ sin 38 ডিগ্ৰী sin 52 ডিগ্ৰী ইকুৱেল টু 0। এই দুটা কুৱেশ্যন দেখুৱাব দিছে 1 আৰু ইয়াত 0। চাবা তোমালোকে মই ধুনীয়াকৈ তোমালোকৰ লগত আলোচনা কৰিম। চোৱা ইয়াতে চাবা তোমালোকে দেই, এইটো মানে এইটো 1 ইকুৱেল টু 1 আছে। মই এইটো লেফ্ট ছাইড লৈছোঁ, লেফ্ট হেণ্ড ছাইড ল'ব পৰা যায় লৈছোঁ। এতিয়া tan 48 ডিগ্ৰী চাবা তোমালোকে এই কোণবিলাকৰ লগত কিছুমান সম্পৰ্ক আছে। এতিয়া 48 আৰু 42 মিলি কিমান হয় 90 হয়, 23 আৰু 67 মিলি 90 হয়। গতিকে আমি 48 আৰু 42 এটা একলগ কৰিম 90। এটা এটা সম্পৰ্ক তোমালোকৰ নিশ্চয় আছে। এইটো tan 42 ডিগ্ৰী, এইটো আৰু এইটো একলগ কৰিলোঁ। আৰু এই tan 23 ডিগ্ৰী আৰু tan 67 ডিগ্ৰী ধুনীয়াকৈ চাবা তোমালোকে। এই দুটা চাবা, ইয়াতে মই tan 90 ডিগ্ৰী মাইনাছ এই 42 ডিগ্ৰী এইটো কৰিলে তোমালোকে চাবা এই 48 হ'ব। আকৌ 42 ডিগ্ৰী আছে নহয়, tan 42 ডিগ্ৰী ইয়াত চাবা তোমালোকে, ইয়াত একে কথাই হ'ব। ইয়াতে যদি আমি হেৰি কৰোঁ tan এইটো যদি লওঁ তেতিয়া হ'ব 90 ডিগ্ৰী মাইনাছ 23 ডিগ্ৰী 3 ডিগ্ৰী। আকৌ এইটো হ'ল আকৌ 23 ডিগ্ৰী আগৰ পৰা আছে tan 23 ডিগ্ৰী। ইয়াত চাবা তোমালোকে এইটো হ'ব cot 42 ডিগ্ৰী। এটা নিয়ম আছে তোমালোকৰ, এইটো ধুনীয়াকৈ তোমালোকে জানা। এতিয়া চাবা তোমালোকে আকৌ ইয়াত আছে কি tan 42 ডিগ্ৰী আৰু ইয়াত কি হ'ব tan, এতিয়া tan আছে না, cot হ'ব cot 23 ডিগ্ৰী আৰু ইয়াত tan 23 ডিগ্ৰী। ইয়াত আছে তোমালোকৰ চাবা এই দুটা মিলি কি হ'ব 1 হ'ব। কেনেকৈ 1 হ'ব? cot মানে হ'ব 1/10। চাবা মই ইয়াত 1/10 লিখি দিলোঁ tan 42 ডিগ্ৰী। এইটো আছে tan 42 ডিগ্ৰী। চোৱা 10 আৰু 10 কটা যাব, এইটো ওপৰত তলত। ঠিক তেনেকৈ এইটো হ'ব cot এইটো এনেকৈ নহয়, এইটো হ'ব কি 10, cot হ'ব 1/10 1/10 23 ডিগ্ৰী। চাবা ইয়াতে tan 23 ডিগ্ৰী আগৰ পৰাই আছে। চাবা এইটো কটা গ'ল, থাকিল 1, এইটো কটা গ'ল, থাকিল 1। চ' 1 × 1 ইকুৱেল টু 1। কি হ'ব এইটো আছে নাই ৰাইট ছাইড, গতিকে আমাৰ কি হ'ল ৰাইট ছাইডৰ লগত মিলি গ'ল, ৰাইট হেণ্ড ছাইড দেখুওৱা হৈ গ'ল।
2 নম্বৰ কুৱেশ্যনটো চাবা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো আছে এইটো question number 2 চাবা তোমালোকে cos 38 degree into cos 52 degree minus sin 38 degree into sin 52 degree equal to 0 হ'ব লাগে এইটো তোমালোকে চাবা আমি লেফট সাইড লৈছো লেফট হ্যান্ড সাইড এইখিনি চাবা ইয়াৰ লগত এটা সম্পৰ্ক আছে 38 আৰু 52 চাবা এই দুটা কোণ যদি আমি প্লাস কৰি দিওঁ 90 হ'ব গতি নিশ্চয় ইয়াৰ লগত এটা সম্পৰ্ক আছে গতিকে আমি ইয়াতে cos নহয় আমি এটা sin দিব পাৰো নাই ইয়াত চাবা তোমালোকে এই cos 90 ডিগ্ৰী minus 52 ডিগ্ৰী ইয়াৰ লগত সম্পৰ্ক আছে 52 ডিগ্ৰী 90 পৰা 52 গলে 38 থাকে ঠিক আছে তাৰপিছত আমাৰ cos 52 ডিগ্ৰী minus ইয়াতো সেই একে কথাই হ'ব sin চাবা তোমালোকে 90 ডিগ্ৰী minus 52 ডিগ্ৰী এটা মিল আছে চাবা sin 52 ডিগ্ৰী চাবা তোমালোকে cos 90 minus 52 90 ডিগ্ৰী minus 52 ডিগ্ৰী গতিকে sin হ'ব sin 52 ডিগ্ৰী আৰু ইয়াত cos 52 ডিগ্ৰী আগৰ পৰা আছে ইয়াত চাম আমি sin 90 ডিগ্ৰী minus 52 ডিগ্ৰী মানে cos 52 ডিগ্ৰী হ'ব আৰু ইয়াত sin 52 ডিগ্ৰী আগৰ পৰা আছে এটা চাবা দুইফালে চাবা ইয়াত sin 52 ডিগ্ৰী আৰু sin 52 ডিগ্ৰী cos 52 ডিগ্ৰী cos 52 ডিগ্ৰী সেম সমান সমান আছে সমান সমান থাকিলে কি হ'ব 0 হয় যেনে 2 পৰা 2 মাইনাস কৰিলে কি হ'ব 0 হ'ব নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ইয়াৰ পিছত চাবা তোমালোকে question number 3 question number 3 তোমালোকে চাবা দুটোই গৈছে হ'ল question number 3 আছে question number 3 আছে তোমালোকে চাবা tan 2a equal to cot a minus 18 degree দিয়া আছে আমি কি উলাব লাগিব এ উলিয়াব লাগে এটা চাবা তোমালোকে ইয়াত এটা নিয়ম আছে এইটো 10 আমি ইয়াতে cot লিখি আমি যদি 90 কৰি দিওঁ 90 minus 2a এইটো হ'ব 10 2a গতিকে আমি ইফালে cot আছে কাৰণে আমি ইফালে cot বনাবলগীয়া হ'ল তেতিয়া আমি কম্পেয়াৰ কৰিব পাৰিম তুলনা নিশ্চয় কৰিব পাৰিম গতিকে সেইকাৰণে আমি ইফালে cot বনাই দিলোঁ ইয়াত যেহেতু আগৰ পৰাই cot আছে so দুইফালে cot হৈ গ'ল তো দুইফালে যদি cot হৈছে এটা তোমালোকে চাবা এই cot আৰু cot আমি যদি কম্পেয়াৰ কৰোঁ তুলনা কৰোঁ তাহলে এইখিনি আৰু ইকুৱেল এইখিনি হ'ব গতিকে আমি কি পালো 90 ডিগ্ৰী minus 2a equal to a minus 18 ডিগ্ৰী আমি পাই গলো তুলনা কৰিলে গতিকে ইয়াত আমি চাম এই 2a টো ইফালে লৈ যাম আৰু 18 টো ইফালে আনিম চাবা তোমালোকে 90 ডিগ্ৰী আগৰ পৰা আছে ইয়াতে এই 18 টো ইফালে হলে মাইনাস আছে প্লাস হৈ যাব 18 ডিগ্ৰী হৈ গল
আৰু ইয়াত আগৰ পৰা এ আছে আৰু এই -2 ইয়াত হ'লে ইয়াতকৈ +2a হ'ব হৈ গ'ল এতিয়া 18 হ'লে কি হ'ব 108 ডিগ্ৰী হৈ গ'ল আৰু ইফালে আমাৰ থাকিল কি 3a হৈ গ'ল গতিকে আমি যদি a ইফালে ৰাখোঁ 3 দি ইফালে দিওঁ হৰণ হ'ব গতিকে 108 ডিগ্ৰী বাই 3 ইফালে কি থাকিল a থাকিল ইফালে a হৈ গ'ল চাবা এইটো যদি হৰণ কৰিলে 3ৰে যদি আমি 10 হৰণ কৰোঁ কেইবাৰ যাব 3 বাৰ যাব 3 দিকে নও 3 বাৰ যাব 1 থেকে 18 হ'ব 3 6 গুণ 18 6 হ'ব 36 আৰু ইয়াতে হ'ব কি 36 গতিকে a ইকুৱেল কিমান হ'ব আমাৰ 36 ডিগ্ৰী হৈ গ'ল গতিকে আমি ইয়াতে অলপমান এনেকৈ লিখিব পাৰোঁ এয়া যদি আমি ইফালে দিওঁ আৰু 36 ইফালে দিওঁ তথাপিও হ'ব নিদিলেও কোনো কথা নাই a ইকুৱেল টু 36 ডিগ্ৰী হৈ গ'ল ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ